গুৱাহাটী মহানগৰীত চৰকাৰী ভূমিত অবাধ বেদখল। চৰকাৰী ভূমি বেদখল কৰি একাংশই সাজিছে ভাড়াঘৰ। মীন বিভাগৰ ভূমিত নিৰ্মাণ হৈছে ভাড়াঘৰ। প্ৰতিটো ভাড়াঘৰৰ পৰা প্ৰতিমাহে লয় ১,০০০ৰ পৰা ২,০০০ টকা। কিন্তু কোনে সাজিছে চৰকাৰী ভূমিত এইসমূহ ভাড়াঘৰ? টাইম 8ৰ কেমেৰাত বন্দী এক্সক্লুচিভ দৃশ্যাংশ। প্ৰতিবেদনৰ আৰম্ভণিতে মন কৰক এই পুখুৰীটোলৈ। এক সেউজীয়া প্ৰাকৃতিক পৰিৱেশৰ মাজত মহানগৰীৰ গোপীনাথ নগৰত থকা এই পুখুৰীটো মীন বিভাগৰ। কাষতে আছে মীন বিভাগৰ সঞ্চালকৰ কাৰ্যালয় আৰু এইটো মীন ভৱন। বৰ্তমান লিজত দি ৰখা হৈছে এই পুখুৰীটো। ইমানখিনিলৈকে ঠিকেই আছে, কিন্তু আমি এতিয়া যি দৃশ্যাংশ আপোনাক দেখুৱাম সেই দৃশ্য দেখিলে চকু কপালত উঠিব আপোনাৰ। গুৱাহাটী মহানগৰীত ভূমিৰ অবাধ বেদখল আপোনালোকে বহুত দেখিছে, কিন্তু আজি আমি আপোনালোকক দেখুৱাম চৰকাৰী ভূমিত কেনেদৰে গুৱাহাটী মহানগৰীত চলিছে অবাধ বেদখল। এতিয়া মন কৰক, ভিডিঅ' জাৰ্নেলিষ্ট হেমন্তই দেখাব এই নীলা ৰঙৰ কাৰ্যালয়টোলৈ মন কৰক। এই কাৰ্যালয়টো হৈছে মীন বিভাগৰ সঞ্চালকৰ কাৰ্যালয় আৰু এই কাৰ্যালয়টোৰ কাষতে থকা এই বৃহৎ পুখুৰীটো হৈছে মীন বিভাগৰ অধীনস্থ পুখুৰী। এই পুখুৰীটো বৰ্তমান লিজত দিয়া আছে আৰু এতিয়া মন কৰক এই বিশেষ গাঁওখনলৈ। এই গাঁওখন চাওক, মীন বিভাগৰ অধীনস্থ পুখুৰীৰ কাষতে থকা এই ভূমিত গঢ়ি তোলা হৈছে এই বিশেষ গাঁওখন। ইয়াত কোনো ধৰণৰ ভূমিৰ পট্টা নাই, এয়া মাত্ৰ চলিছে ইয়াত অবাধ চৰকাৰী ভূমিত বেদখল। হয়, ঠিকেই শুনিছে, মীন বিভাগৰ এই চৰকাৰী ভূমিত এতিয়া এনেদৰে চলিছে অবাধ বেদখল। এই পুখুৰীটোৰ পাৰতে এইসমূহ ঘৰ বনাই গঢ়ি তোলা হৈছে এইখন গাঁও। পুখুৰীটোৰ পাৰত থকা এই চৰকাৰী ভূমিত এইসমূহ ঘৰ নিৰ্মাণ কৰি দিয়া হৈছে ভাড়াত। একোটা ভাড়াঘৰৰ পৰা এইসকল মালিকে মাহে লৈছে ১ৰ পৰা ২,০০০ টকা। ৪ বছৰ হ'ল। ৪ বছৰ। ইয়াত আপোনাৰ কিমানকৈ লয় ভাড়া? আমাৰ ১৬০০। এজন মালিক আছে ইয়াত ভাড়া লোৱা? আছে। মালিকৰ নামটো কি? নামটোতো নাজানো। নামটো নাজানে। মালিক ইয়াতে থাকে? ইয়াতে থাকে। এই মাটিটো কি হয়, দখল কৰা নে কি হয় মাটিটো? গম নাপাওঁ, আমি ইমান দিন হোৱা নাই না। আপোনালোকৰ 10 বছৰ? বহুত বছৰ নাই, ৪ বছৰে। ৪ বছৰ হৈছে। পইচা কিমান লয়? ১৬০০ টকা। মানে মালিকে লয় পইচাটো আপোনালোকৰ পৰা? মালিকে ল'ব। কাৰেণ্ট আছে নে? কাৰেণ্ট নাই। কাৰেণ্ট নাই। সেইটো গম নাপাওঁ আমি, কাৰ হয় কি হয় এইটো নাজানো, কিন্তু আমি ভাড়া আছোঁ এইখিনি জানো। মানে আপোনালোকক ভাড়া কোনে দিছে? ভাড়া এইটো মালিকৰ। মালিকজনৰ নামটো কি? এতিয়া মানে বৰ্তমান যোনটো আছে এই মালিকজনৰ নাম বড়ো বসুমতাৰী। পইচা কিমানকৈ লয় আপোনালোকৰ পৰা? মাহত ১,০০০ টকা। ১,০০০ টকা। আপোনালোকৰ এটা পৰিয়াল থাকে? পৰিয়াল থাকোঁ। এই এৰিয়াটোত মুঠ কেইটা পৰিয়াল আছে? কিমানটা মানুহ? মই ইমান নাজানো। নাজানে। আপোনালোকৰ ইয়াত থকা কিমান বছৰ হ'ল? 10 বছৰ। 10 বছৰ। বড়ো বসুমতাৰী আপোনালোকৰ পৰা পইচাটো লয়? ই 10 বছৰ লোৱা নাই, ই 2 বছৰৰ আছে আৰু বেলেগ সেইটো ভাড়াত 8 বছৰ আছিলোঁ। এই চৰকাৰী ভূমিত কেৱল ঘৰ নিৰ্মাণ কৰি ভাড়াত দিয়াই নহয়, খুলিছে দোকান। আনকি এই ভাড়াঘৰসমূহলৈ বিদ্যুৎ সংযোগৰ বাবে পোতা হৈছে এইসমূহ বিদ্যুতৰ খুঁটা। মোৰ দোকানটোতো আগৰ পৰাই আছে, 4 বছৰ মানে সৰু আছিল, এতিয়া অকণমান ডাঙৰ হৈছে, ডাঙৰ কৰিছোঁ। আগতে মানে ঘৰতে আছিল, এতিয়া ডাঙৰ কৰাৰ পিছত তোমালোকৰ ইয়াত ভাড়া দিব লাগে? আমাৰ সেই যে কি কয় GMC এইটো দিয়ে নেকি, মই এইটো গম নাপাওঁ, মোৰ শ্বশুৰে গম পাওঁ। তুমি বিয়া হৈছে মানে? তোমালোকৰ ইয়াত থকা কিমান দিন? সিহঁতেতো বহুত বছৰ আগৰ, মোৰ বিয়া হোৱাটো 4 বছৰ। ইয়াৰ যোনখিনি বাকীখিনি ঘৰ আছে সেইখিনিতো ভাড়া লয়? যোনটো সিহঁতৰ ৰুম বনাইছে সেইবিলাকৰ ভাড়া লয়, আৰু যোনটো নিজৰ মালিক হয় সিহঁতেতো ভাড়া নলয়। এনেকৈ আমাৰ ৰুম আছে, কিন্তু এতিয়া আমি ভাড়া দিয়া নাই, মানে ঘৰবিলাক বনোৱা হ'লেতো সেইকাৰণে ভাড়া নাই। আৰু এইপিনেতো মালিকবিলাকৰ ভাড়া নালাগে, বাকী ভাড়াতীয়াবিলাকৰ ভাড়া। মালিক কোন কোন আছে এইফালে? মালিক এইটোতো এই ঘৰখন চাইছিলোঁ, পকা ঘৰখন যে একটা আছে, সেইটো মালিক হয় ভাগ্য। ভাড়াটো কোনে লয়? আপোনালোকে লয় নেকি? 50 বছৰ হ'ল। 50 বছৰ হ'ল আপোনালোকে ভাড়া দি আছে? ভাড়া দি থকা 50 বছৰ হ'ল? শ্বশুৰ চাচুৰি আছিল। শ্বশুৰ চাচুৰি আছিল আগতে। তেওঁলোকে ভাড়া দিছিলে, এতিয়া আপোনালোকে ভাড়া দিয়ে। কিমান লয় ভাড়া?
700 800 এনেকৈ আনহাতে এই দৃশ্যলৈ মন কৰক মীন বিভাগে লিজত দি ৰখা এই পুখুৰীটোৰ পাৰতে ইয়াৰে একাংশই পাতিছে সুৰাৰ আড্ডা যাৰ ফলত সেউজীয়া প্ৰাকৃতিক পৰিৱেশৰ মাজত থকা এই পুখুৰীটোৰ পৰিৱেশ বিনষ্ট হোৱাৰো অভিযোগ উঠিছে ঠিক একেদৰে এইসকল ভাৰতীয় লোকে এনেদৰে এই পুখুৰীটোত গা ধুই বাচন বৰ্তন ধুই বিনষ্ট কৰিছে পুখুৰীটোৰ পৰিৱেশ প্ৰশ্ন হয় এইটো মীন বিভাগৰ সঞ্চালকৰ কাৰ্যালয়ৰ চৌহদতে থকা পুখুৰীটোৰ পাৰত কাৰ ছত্ৰছায়াত এনেদৰে চলিছে চৰকাৰী ভূমিৰ অবাধ বেদখল কোনে এইসমূহ চৰকাৰী ভূমি দখল কৰি ভাড়াঘৰ নিৰ্মাণ কৰি ভাড়াত দিবলৈ সাহস কৰিছে মীন বিভাগৰ সঞ্চালকৰ কাৰ্যালয়ৰ চৌহদত থকা এই পুখুৰীটোৰ পাৰত অৰ্থাৎ চৰকাৰী ভূমিত এতিয়া কেনেদৰে এইসকল লোকে অবাধ বেদখল কৰি ভাড়াঘৰ নিৰ্মাণ কৰিছে তাৰ পোনপটীয়া দৃশ্যাংশ আমি আপোনালোকক দেখুৱালোঁ কিন্তু এই মুহূৰ্তত প্ৰশ্ন উত্থাপিত হৈছে সঁচাকৈ কোনো মীন বিভাগৰ বিষয়া কৰ্মচাৰী জড়িত নথকাকৈ এইসকল লোকে চৰকাৰী ভূমিত কেনেদৰে অবাধ বেদখল কৰি ভাড়াঘৰ নিৰ্মাণ কৰিবলৈ সুবিধা পালে কিয় বৰ্তমানলৈকে নিৰ্বিকাৰ ভূমিকা পালন কৰিছে চৰকাৰ প্ৰশাসন আৰু মীন বিভাগৰ বিষয়াই সকলো বিষয় এতিয়া সন্দেহৰ আৱৰ্তত আমাৰ এই প্ৰতিবেদনৰ পিছত চৰকাৰ প্ৰশাসনে এইসকল লোকৰ বিৰুদ্ধে চৰকাৰী ভূমি বেদখল কৰা এইসকল লোকৰ বিৰুদ্ধে এইসকল ভাড়াঘৰৰ মালিকৰ বিৰুদ্ধে এতিয়া কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া কিন্তু পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব ভিডিঅ' জাৰ্নেলিষ্ট হেমন্তৰ সহযোগত গুৱাহাটীৰ পৰা বিক্ৰম বৰা টাইম 8